ঘৰলৈ যাওঁ তাইৰ লগত এঠাইলৈ যোৱাৰ কথা আছিলে কালি ৰাতি তাই মোক কৈছিলে লগ ধৰিছিলে মানে লগতে যাম বুলি এতিয়া কেইটা বজাত যাব লাগে সেইটো কোৱা নাছিলে তাইক মই ইমানকৈ ফোন কৰিছোঁ তাই ফোনটো ৰিচিভ কৰা নাই আকৌ মেছেজো কৰিলোঁ ৰিপ্লাই কৰা নাই সেইকাৰণে ভাবিছোঁ তাই ঘৰলৈকে যাওঁ তাই গ'লেই নে আছে গমটো নাপাওঁ কিন্তু গৈছে আৰু যদি থাকে তেতিয়া তাইৰ লগত যাব লাগিব তাই কিবা কাম আছে বুলি কৈছে অঁ হয় নেকি বাৰু হ'ব তেতিয়াহ'লে যা সেই তই আহোঁতে মোক ফোন এটা কৰিবিচোন বজাৰত সোমাই পিনে বস্তু দুটামান লৈ আহিবি দেই আৰু শাক পাচলিও ঘৰত নাইকিয়াই হৈছে এতিয়া বাৰী সদায় একেবোৰ শাক কেনে কিমান খাই থাকিম সেইকাৰণে বজাৰৰ পৰা কিবা এটা লৈ আহিবি তাৰপিছত মাংস যদি পাৰ অলপমান লৈ আহিবি মানে তই সেই আহিব মই ফোন এটা কৰি দিবি খালি বেছি দেৰি নকৰিবি দেই অঁ ঠিক আছে হ'ব মা তুমি ফোন এটা কৰি দিবা মই পাহৰি থাকিব পাৰোঁ ন আৰু সোনকালে মানে মইতো সোনকালে আহিবলৈ চাম কিন্তু এতিয়া বিহুত কি বা কাম আছে কিমান বা দেৰি হয় নাজানো নহয় তাতে তাই ফোনটোও কৰা নাই একো কেইটা বজাত যাব লাগে কি গতিকে তাই ঘৰলৈ যাওঁ তাৰপিছতে গম পাম আকৌ তাই যায় নে নাযায় কেইটা বজাত যাব লাগিব তুমি সেই মোক মাজতে ফোন এটা কৰি দিবা তেতিয়া নহ'লে মই পাহৰি থাকিম আকৌ ঠিক আছে বাৰু মই তোক ফোন এটা কৰি দিম বাৰু মাজতে হ'ব তেতিয়াহ'লে তই গৈ থাক মই মাহীয়ে চাহ খাওঁ বুলি কৈছে বনাই দিওঁগৈ অঁ ঠিক আছে মা যোৱা ময়ো যাওঁ মাকে খজুৱাইছে পাই ক'ৰ পৰানো খজুতি লাগিলে জানো এলাৰ্জিহে উঠিছে মোৰ এতিয়া কেনেকৈ এলাৰ্জি হৈছে মই একো ধৰিব পৰা নাই মইতো একো তেনেকুৱা খোৱাও নাই তেতিয়াহ'লে হঠাৎ কেনেকৈ এলাৰ্জি হৈ গ'ল আজি এতিয়া মোৰ ইম্পৰ্টেণ্ট কাম আছিলে যাম বুলি কৈছিলোঁ এতিয়াতো মই যাব নোৱাৰিম এনেকৈ আৰু যাব নোৱাৰি নহয় এলাৰ্জি গোটেই হাতত মুখত চবতে হৈছে একদম ৰঙা হৈ গ'লগৈ ইমান খজুৱাইছে মই আৰু বেছি দেৰি এনেকৈ কৰি থাকিলে মানে কিবাই হ'ব লাগিব মাক কৈ পিনে নহ'লে মাৰ লগত মই মেডিকেলকৈ গৈ আহিব লাগিব থাকিব পৰা নাই আৰু ক'ৰ পৰা যে কি হ'ল নহয় মোৰতো এলাৰ্জি অকল বাদাম খালেহে হয় কিন্তু মইতো তেনেকুৱা একো খোৱাই নাইচোন তেতিয়াহ'লে ক'ৰ পৰা কি হ'লনো কালি অকল জুলিহঁতৰ ঘৰতহে মাহীয়ে বনোৱা খানা খাই আহিছিলোঁ কিন্তু মাহীয়ে বনোৱা খানাত বাদাম থাকিলে মানেচোন লগালগ মোৰ এলাৰ্জি হ'ল হয় কালি গোটেই দিনটো গ'ল আজি ৰাতিপুৱাৰ পৰাহে এনেকুৱা হৈছে একোৱে বুজি নাপাইছোঁ আৰু হেল্ল' আণ্টি ভালে আছে আপুনি হেৰি পিউ ঘৰত আছে নাই বাৰু তাইক মই ইমানকৈ ফোন কৰি আছোঁ তাই ফোনটো ৰিচিভ কৰা নাই আকৌ কালি তাই মোক ক'ৰবালৈ লগ ধৰিছিলে তাই কিবা কাম আছে বুলি কৈছিলে তাকে কিমান টাইমত যাব লাগে মই গম নাপাওঁ যে সেইকাৰণে ঘৰলৈকে গুচি আহিলোঁ আছে নাই বাৰু তাই অঁ হয় নেকি তাইতো ঘৰতে আছে ক'ৰবালৈ গ'লে মানে তাইতো মোক কৈ থৈয়ে যায় কালি এনেই বাৰু কৈ আছিলে আজি তোমাৰ লগত ক'ৰবালৈ যাম বুলি কিবা অফিচ এটালৈ হেৰি কিন্তু মইতো তাইক ক'লোঁ যোৱা গম পোৱাই নাই তাই ৰুমৰ পৰা ওলাই অহা নাই আকৌ ব্ৰেকফাষ্টেই কৰা নাই তাকে বোলো তাইক মই ব্ৰেকফাষ্ট কৰিবলৈ মাতি দিওঁ বুলিহে যাব লৈছিলোঁ তাইৰ ৰুমলৈ তুমি আহি পালা মই গম নাপাওঁ নহয় তুমি এটা কাম কৰা তাই ৰুমতে আছে চাগে তুমি ৰুমলৈকে গুচি যোৱা অঁ তাই অহাই নাই নেকি ব্ৰেকফাষ্ট কৰিবলৈ বাৰু ঠিক আছে আণ্টি মই তাই ৰুমলৈকে গুচি গৈছোঁ কিবা হ'ল আকৌ ৰুমত আছে যদি মই ফোন ইমানকৈ কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই গা চাও বেয়া হ'ব পাৰে হ'ব দিয়ক আণ্টি মই ৰুমলৈ গৈছোঁ অঁ তাকে গা চাও বেয়া হ'ব পাৰে মই গমেই পোৱা নাই নহয় বাৰু তুমি যোৱা হেৰি তাই যদি গা ভালে আছে তেতিয়াহ'লে ব্ৰেকফাষ্ট কৰিবলৈ তাইক মই মাতিছোঁ বুলি ক'বা লগতে তুমিও ব্ৰেকফাষ্ট কৰি ল'বা দেই অঁ হ'ব দিয়ক আণ্টি মই তাইক কৈ দিম বাৰু চাওঁগৈচোন তাই কি বা কৰি আছে নে শুইয়ে আছে মোৰতো শুই আছে নিচিনাই লাগিছে অঁ মইতো নাইচোন মইতো ভাবিছিলোঁ তাই একেবাৰে নাক বজাই বজাই শুই আছে শুই থাকিলেহে তাই ফোন কৰিলে গম নাপায় কিন্তু তাইচোন ৰুমত নাই কেনেবাকৈ আণ্টিয়ে গমেই নাপালে চাগে তাই ওলাই যোৱা কিন্তু তাই আণ্টিক নোকোৱাকৈ ওলাই যাব জানো এটা কাম কৰোঁ বেলকনিটো থাকিব পাৰে এবাৰ তাত গৈ চাই আহোঁগৈ এই ছোৱালীজনীৰ কথা যে কেতিয়াবা বুজি নাপাওঁ মানে ক'তনো কি কৰি থাকে জানো কালি তাই নিজেই লগ ধৰি পিনে আজি খা খবৰ নাই যাওঁ তাত নাথাকিলে মানে তেতিয়া তাই নিশ্চয় ক'ৰবালৈ গ'ল আণ্টিয়ে গম নোপোৱাকৈ চাগে বিহু তই ইয়াত কি কৰি আছ আৰু ইয়াত তোৰ মুখত কি হ'ল ৰঙা ৰঙা যে এলাৰ্জি হৈছে নেকি তোৰ ইমান বেয়াকৈ এলাৰ্জি হৈছেনে কিন্তু কেনেকৈ কি হ'লনো তোৰ মই আকৌ তোক ৰাতিপুৱাৰ পৰা ইমানকৈ ফোন কৰি আছোঁ মেছেজ কৰিছোঁ একো ৰিপ্লাই পোৱা নাই ভাবিছোঁ তই অকলেই গুচি গ'লি নেকি সেইকাৰণে উপায় নাপাই ঘৰলৈ আহিব লগা হৈ গ'ল তই কালি মোক টাইমো নক'লি কিমান টাইমত যাম সেইটো কাৰণে মই ভাবিলোঁ অকণমান সোনকালে আগতীয়াকৈ ওলাই তোৰ ঘৰলৈকে আহি যাওঁ তেতিয়া নহ'লে তই ফোন কৰাও গম পোৱা নাই যে ইয়াত আহি সুধিছোঁ আণ্টিক তই গ'লি নেকি আণ্টি কৈছে তই ঘৰতে আছ তোৰ ৰুমতো গৈ চালোগৈ আৰু তই ইয়াত আছ কিন্তু তোৰ এইবোৰ কি হ'ল মই একো ধৰিব পৰা নাই কেনেকৈ কি হ'ল কচোন জুলি নাজানো মই কি হৈছে কালিতো চব ঠিকেই আছিলে আজি ৰাতিপুৱাহে শুই উঠি দেখিছোঁ ইমান খজুৱাইছে তাৰপিছত যেতিয়া মই আইনাত চাবলৈ গ'লোঁ দেখিছোঁ একদম এলাৰ্জি হৈ আছে গোটেই মুখখন দেখিছই নহয় আৰু হাততো হৈছে কেনেকৈ ক'ৰ পৰা কি হ'ল মই একো ধৰিব পৰা নাই ৰাতিপুৱাৰ পৰা মই ইয়াতে সেইটোকে ভাবি আছোঁ আৰু ইমান খজুৱাইছে জানো
একদম শান্তি পোৱা নাই। মই এতিয়ালৈকে ধৰিব পৰা নাই এলাৰ্জি একচুৱেলি মোক কি কাৰণে হ'ল। এনেইতো মোৰ বাদাম খালেহে এলাৰ্জি হয়, কিন্তু মইতো ৰাতিপুৱা শুই উঠি একোৱেই খোৱা নাই। শুই উঠিছোঁহে, শুই উঠি এইবোৰ দেখিছোঁ। আৰু কালিও মই তেনেকুৱা বাদাম চাদামটো একো খোৱাই নাছিলোঁ। অকল তহঁতৰ ঘৰতহে মাহীয়ে বনাই দিয়ে খানা খাই আহিছিলোঁ। মই সঁচাকৈ সেইকাৰণে ফোন চোন কৰা একো গমেই নাপাওঁ। ইয়াতে আছিলোঁ মই, আৰু এনেকুৱা অৱস্থাত ক'তনো এতিয়া মোৰ যোৱা হ'ব। যাব নোৱাৰোঁ আৰু ডক্টৰৰ ওচৰলৈ যোৱা কথাকে ভাবিছোঁ। কি বাদামৰ পৰা এলাৰ্জি হয়? কিন্তু তোৰ আকৌ কেতিয়াৰ পৰা বাদাম খালে এলাৰ্জি হোৱা হ'ল? মইতো আজিলৈকে গমেই নাপাওঁ। আৰু তই যদি ঘৰত একো খোৱা নাই, কেনেবাকৈ মাহীয়ে বাদাম দি কিবা বনাইছিলে নেকি? মইতো একো চোৱাও নাছিলোঁ, আৰু মাহীয়েতো নাজানে। ক'ব নোৱাৰিছোঁ নহয় এতিয়া, কাৰণ তই কৈছোঁ বেলেগ ক'তো একো খোৱা নাই বুলি। তেতিয়াহ'লে নিশ্চয় মাহীয়ে চাগে ক'ৰবাত বাদাম দি কিবা বনাইছিলে, আৰু সেইকাৰণে তোৰ হ'ল। এটা কাম কৰ পিহু, তই মেডিকেল বল, মোৰ লগতে যাবি বল। এনেকৈ থাকিলে নহ'ব নহয়। ইমান বেয়াকৈ এলাৰ্জি হৈছে, ধেমালি নেকি? ৰঙা হৈ গ'ল গোটেই। গুটি উঠিলেও বেলেগ কথা অকল। গতিকে এনেকৈ থাকিলে নহ'ব, সোনকালে মোৰ লগত ওলা। মই আকৌ তাকে ভাবিছোঁ, তই ফোন কৰিছোঁ, ফোন চোন ৰিচিভ কৰা নাই, কিবা হ'ল? সেইটো কথা আচলতে। বল ওলা ওলা, দেৰি নকৰিবি। আৰু মায়ে তোক ব্ৰেকফাষ্ট কৰিবলৈ তললৈ মাতিছিলে। তোৰ মায়েতো একো গম নাপায় চাগে। বল সোনকালে। অঁ তাকে, ময়ো এতিয়া সেই মেডিকেল যোৱাৰ কথাই ভাবিছিলোঁ, মাৰ লগতে যাম বুলি ভাবিছিলোঁ। তই আহিলে ভালেই হ'ল, তোৰ লগতে যাওঁ। ময়ো একো ধৰিব পৰা নাই, আৰু আমি ইমান চিয়ৰলি ক'ব নোৱাৰিম যে মাহীয়ে বনোৱা খাই মানে হৈছে বুলি, কাৰণ মাহীয়ে খোৱা মানে বনোৱা খাই পিনে হ'লেতো কালিয়েচোন এলাৰ্জি হ'ল হয়। কালি মই তহঁতৰ ঘৰৰ পৰা আহিলোঁ, গোটেই ৰাতি শুই থাকিলোঁ, ৰাতিপুৱাহে এইবোৰ হৈছে। সেইকাৰণে মই একো ধৰিব পৰা নাই। বাৰু যি হওক, মেডিকেল নগ'লে মানে থাকিব নোৱাৰিম, আৰু বহুত খজুৱাই আছে। আৰু এনেকৈ হ'লেতো মোৰ স্কিনে বেয়া হৈ যাব। ব'ল ব্ৰেকফাষ্ট পিছত কৰি থাকিম, ফাৰ্ষ্ট টাইম মেডিকেল যাওঁ। সেইটো হয় অৱশ্যে পিহু, কথাটো নোহোৱা নহয়। এলাৰ্জি হ'লেতো কিবা এটা খোৱাৰ আধা ঘণ্টাৰ পিছতেচোন ৰিয়েক্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। কিন্তু তোৰ কালি একো নহ'ল। বাৰু এতিয়া সেইটো ভাবি থাকিব নালাগে। সেইটো কেনেকৈ কি হৈছে ডক্টৰৰ ওচৰত গ'লে গম পাই যাম। আৰু মই মাহীকো ঘৰলৈ গৈ পিনে সুধিম বাৰু, কালি কিবা বনাওঁতে ক'ৰবাত মানে বাদাম দি কিবা বনাইছিলে নেকি, তেতিয়াই গম পাই যাম। কিন্তু এতিয়াতো দেৰি নকৰিবি, সোনকালে ৰেডি হৈ যা, আৰু আমি সোনকালে মেডিকেল যাওঁ, বুজিলি? তাকেইতো, মই সেইকাৰণে একো ধৰিব পৰা নাই আকৌ। সেই এবাৰ যে মায়ে আলহীৰ কাৰণে বনাই দিছিলে বাদাম দিয়া কিবা এটা, মইতো গম নাপাওঁ। মায়ে মোক খাব নিদিয়াৰ কাৰণে মই খাইয়ে নাছিলোঁ জানো গোটেই সোপা, এনেও খকুৰি জানই আৰু। তেতিয়াহে মোৰ এনেকুৱা এলাৰ্জি হৈছিলে। তেতিয়াতো গমো পাইছিলোঁ আৰু লগালগ হৈ গৈছিলে। কিন্তু এইবাৰ আকৌ তেনেকুৱা একো নহয় ন। কালি যদি খাই পিনে হ'ল হয়, তেতিয়া আধা ঘণ্টা হওক বা এঘণ্টা, কালিৰ ভিতৰতে যি হ'ব লাগিছিলে হ'ল হয়। কিন্তু আজি ৰাতিপুৱা শুই উঠিহে এইবোৰ দেখিছোঁ, সেইকাৰণে মই একো গম পোৱা নাই। বাৰু মই ৰেডি হৈ আছোঁ, তই মাক গৈ কওঁগৈ যাচোন মোৰ এলাৰ্জি হৈছে, সেইকাৰণে মই ব্ৰেকফাষ্ট নকৰোঁ। ডাইৰেক্ট মেডিকেল যাওঁ, ফাৰ্ষ্টে দেখুৱাই আহোঁগৈ কি হৈছে, তাৰপিছতে আহি কিবা এটা খাব লাগিব। তই মাক কওঁগৈ যা, সিমান টাইম মই ৰেডি হৈ গৈ আছোঁ তললৈ।